হেল্ল' ফ্ৰেণ্ডছ, এয়া মই আজি গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ বুলি গৈ আছোঁ আৰু সেইকাৰণে মোৰ মনটো আজি বহুত ভালো লাগি গৈছে। বহুত দিনৰ মূৰত ওলাইছোঁ। মানে মই 24 এপ্ৰিলতে ওলাই আহিছিলোঁ বঙাইগাঁৱৰ পৰা মা ঘৰলৈ যোৰহাটলৈ বুলি। দেউতাৰ ট্ৰিটমেণ্ট চলি আছিলে, কিন্তু আনফৰ্চুনেটলি দেউতাৰটো বাৰু ঢুকালে। আকৌ মই গুচি আহিলোঁ 1 জুলাইত আমাৰ গুৱাহাটী ৰুমলৈ বুলি। আৰু সেই 1 জুলাইৰ পৰা কালি পৰ্যন্ত আছিলোঁৱে। কালি আবেলি মই আহিলোঁ 20 জুলাইত বঙাইগাঁৱলৈ বুলি। মই ট্ৰেইনতে আহিছোঁ, এয়া তাৰ গুৱাহাটীৰ লোকেল বাছত উঠি আহিছোঁ, ইলেক্ট্ৰিক বাছত উঠি আহিছোঁ। ভালো লাগিছে, তাতে মোৰ এক্সপিৰিয়েঞ্চ চবতে কৰিব লাগে ন লাইফত মানুহে। আৰু এয়া ফাইনেলি ট্ৰেইনত উঠিলোঁ, ট্ৰেইনত উঠি গৈ আছোঁ। আমাৰ গাড়ীখনো কিবা এটা মানে প্ৰব্লেম হ'ল, চ' সেইটো বিষয়ে মই পাছত ডিছকাছ কৰিম বাৰু। কিন্তু ফাইনেলি মোৰ মনটো ভাল লাগিছে যিহেতু মই বঙাইগাঁও